অতি সৌহাৰ্দ্যপূৰ্ণভাৱে আমি লগ পাইছোঁ আৰু জিৰিমামৰ নতুন SP ছাৰ আমাৰ পুৰণা চিনাকি মানুহ আৰু আমি একেলগে মিলি গোটেই এৰিয়াটোত আগতো আমি পেট্ৰলিং কৰিছোঁ আৰু তেওঁৰ লগত মিলি এই সামগ্ৰিকভাৱে এই সীমামূৰীয়া অঞ্চলটোত যাতে লোকসকলৰ নিৰাপত্তা আমি নিশ্চিত কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছোঁ। আপোনালোকে দেখিছে আমি যিটো ৰিভাৰ ৰুট আছে জিৰি নৈ আছে আৰু যিটো বৰাক নদী আছে মানুহবিলাকৰ বা কিছুমান লোকসকলৰ তেওঁলোকে সন্দেহ কৰে যে ইয়াত কুটাঘাতকাৰী লোকে ইয়াত সোমাব পাৰে, গতিকে আমি জইণ্টলি মিলি আমি ইয়াত পেট্ৰলিং কৰিছোঁ। আমি জইণ্টলি নাৱত ৰিভাৰেণ্ট পেট্ৰলিং আমি ৰাখিছোঁ যাতে কোনো ধৰণৰ কুটাঘাতকাৰী আহি সোমাব নোৱাৰে, দুষ্কৃতিকাৰী গতিকে আমি তেওঁলোকক কোনো ধৰণৰ আমাৰ সীমামূৰীয়া অঞ্চলত বা এই অঞ্চলটো যাতে কোনো ধৰণৰ শান্তি বিঘিন্ন হ'ব নোৱাৰে তাক আমি এনচিয়ৰ কৰিবৰ কাৰণে আমি ইয়াত কথা পাতিছোঁ। I'm really happy to have SP Qatar come to here and then meet with our police here, and I also thank the DGP Assam for personally speaking to me and then motivating me. I think it will make a lot of difference that the Assam police is with the Manipur police and then they are ready to assist and cooperate in any of our endeavor towards bringing peace in this area. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।